নমস্কাৰ পুনৰ আনটা ভিডিঅলৈ স্বাগতম আজি আমি এটি ভিডিঅ তোমালোকৰ ক্লাস 10 ৰ যেটো 2 নম্বৰ চেপ্টাৰ আছে বহুপদ বুলি পলিনোমিয়েল বুলি হেতুৰ পৰা মেট্ৰিকত আহিব পৰা কেইটামান ইম্পৰ্টেন্ট এমসিকিউ আলোচনা কৰিম তো তোমালোকে ভিডিঅটো শেষলৈ চাবা তো এমসিকিউ তে কেনেকৈ সমাধান কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম বা কেনেকৈ প্ৰশ্ন আহিব পাৰে হেতু বিষয়ে আলোচনা কৰিম তো যেহেতু মেট্ৰিকৰ 45টা এমসিকিউ থাকিব তোমালোকৰ গতিকে এইবিলাক প্ৰত্যেকটো চেপ্টাৰৰ পৰা এমসিকিউ বিলাক জানাটো বহুত ইম্পৰ্টেন্ট তো ভিডিঅটো শেষলৈ চাবা এটা প্ৰথম প্ৰশ্নটা লৈছো এটো কেনেকুৱা ধৰণৰ দিছে যে কি ইয়াতে বহুপদ এটাৰ শূন্য দুটা দিয়া আছে -5 আৰু 4 দুটা শূন্য দিয়া আছে বহুপদৰ তো আমাক খুদিছে এটো কোনটো বহুপদৰ এটো শূন্য দুটা এটো হ'ব খুদিছে তো আমি এটা বহুপদৰ শূন্য দিয়া থাকিলে তাৰ পৰা আমি কেনেকৈ উলিয়াব লাগে হেতু উলিয়া আমি এটা সূত্ৰ পাইছিলো সেই সূত্ৰটো ব্যৱহাৰ কৰি কেনে আমি বহুপদটো উলিয়াব পাৰিম এটা প্ৰথমতে আমি কি কৰিম বহুপদ দুটাৰ যোগফলটো উলিয়াম আৰু বহুপদ দুটাৰ বহুপদটো যি শূন্য দুটা দিয়া আছে সেই শূন্য দুটাৰ যোগফলটো উলিয়াম আৰু শূন্য দুটাৰ পূৰণফলটো উলিয়াম তাৰ পিছত আমি ধুনীয়াকৈ বহুপদটো গম পাই যাম তো এই দুটাৰ যোগফলটো উলিয়ালে আমি কিমান পাম -5 + 4 তাৰ মানে কিমান হ'ব এটো -1 তুমি বহুপদৰ যোগফলটো শূন্য দুটাৰ যোগফল আমি কিমান পালো -1 আৰু বহুপদৰ শূন্য দুটাৰ পূৰণফলটো উলিওৱা -5 * 4 তাৰ মানে কিমান হ'ব এটো 5 * 4 = 20 আৰু মাইনাস চিন আছে যেহেতু এটো -20 দিলো মানে -20 হৈ গল তো আমি বহুপদ দুটাৰ যোগফল শূন্য দুটাৰ যোগফলটো গম পালো বহুপদ দুটাৰ শূন্য দুটাৰ পূৰণফলটো গম পালো এতিয়া আমি বহুপদটো কোনটো হ'ব আমি কেনেকৈ উলিয়াম চোৱা যে যেটো বহুপদ আছে আমি হেতু উলিয়াবৰ কাৰণে সূত্ৰ এটা আছিল আমাৰ কি x² - শূন্য দুটাৰ যোগফল মানে যদি শূন্য দুটা আলফা আৰু বিটা হয় তেনহলে আলফা আৰু বিটাৰ যোগফল * x + আলফা আৰু বিটাৰ পূৰণফল এটো আছিল আমাৰ দ্বিঘাত বহুপদ এটা শূন্য দিয়া থাকিলে হেতু উলিওৱা নিয়ম বহুপদটো উলিওৱা নিয়ম গতিকে এইটো তো এতিয়া আমি ইউজ কৰিম তো কেনেকৈ কৰিম যে আলফা + বিটা মানে আমাৰ কিমান দিয়া আছে -5 + 4 -1 গতিকে -1 বহাই দিয়া ইয়াতে x² - -1 প্লাস আলফা * বিটা মানে কিমান দিয়া আছে -20 হৈ গল তো এটো x² সৰি ইয়াতে x এটা আছে x টো লিখি দিয়া মাইনাসে মাইনাসে কি হল প্লাস 1 * x মানে x আৰু প্লাসে মাইনাসে মাইনাস আৰু এটো 20 হৈ গল তাৰ মানে আমি বহুপদটো কি পালো এতিয়া x² + x - 20 তো আমাৰ কোনটো শুদ্ধ উত্তৰ হ'ব অপচন সি টো হ'ব x² + x - 20 তো আমি শুদ্ধ উত্তৰটো পাই গলো অপচন সি টো তো তোমালোকৰ এনেকুৱাকৈ বহুপদ দুটা শূন্য দুটা দিয়া থাকিব -5 4 বা বেলেগ কিবা দিয়া থাকিব তো তাৰ পৰা আমি বহুপদ উলিয়াব লাগিব পাৰে তো অকল যে এটোৱে দিব তেনেকুৱা নহয় বেলেগ শূন্য দিয়া থাকিব কিন্তু নিয়মটো আমাৰ এটোৱে হ'ব গতিকে নিয়মটো শিকি লোৱা ভালকৈ তাৰ পিছত আমি ধুনীয়াকৈ বহুপদ কোনটো হ'ব হেতু উলিয়াব পাৰিম বা এটো দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰতো এনেকুৱাই হয় গতিকে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন এবাৰ 2 নম্বৰ প্ৰশ্নটো কি লৈছে চোৱা যে বহুপদৰ শূন্য দুটাৰ সমষ্টি দিয়া আছে আৰু শূন্য দুটাৰ গুণফলটো দিয়া আছে বা পূৰণফলটো দিয়া আছে এতিয়া আমাক উলিয়াব দিছে বহুপদটো কি হ'ব এটা শূন্য দুটাৰ সমষ্টি আগৰ অংকটোত আমাৰ কি দিছিলে শূন্য দুটা দিয়া আছিল তাৰ পৰা আমি সমষ্টিটো উলিয়াইছিলো বা যোগফল উলিয়াইছিলো আৰু পূৰণফলটো উলিয়াই কেনে কৰিছিলো এবাৰ আমাক অলৰেডি পূৰণফলটো দিয়াই আছে আৰু যোগফলটো দিয়াই আছে প্ৰশ্নত গতিকে এটো আৰু সহজ হ'ব তো যদি আমি শূন্য দুটা আলফা আৰু বিটা বুলি ধৰি লও তেনহলে আলফা + বিটা আমাক কিমান দিয়া আছে 3 আৰু আলফা * বিটা আমাক কিমান দিয়া আছে পূৰণফলটো -2 তো এখানে দিয়া আছে আমাৰ এটা বহুপদটো উলিয়াব দিছে আমাৰ সূত্ৰটো কি আছিল যে x² - আলফা + বিটা * x + আলফা * বিটা এটো আছিল আমাৰ বহুপদটো শূন্য দিয়া থাকে তাৰ পৰা বহুপদ উলিওৱা সূত্ৰ তাৰ পিছত এটা মানখিনি বহাই দিয়া ইয়াতে x² হৈ গল মাইনাস আছে এটো মাইনাস আলফা + বিটা আমি কিমান পাইছো 3 আৰু x প্লাস আমাৰ কিমান আছে আলফা * বিটা আমাৰ কিমান দিয়া আছে -2 অৰ্থাৎ x² - 3x প্লাসে মাইনাসে -2 তাৰ মানে আমাৰ কি হল এতিয়া শূন্য দুটা দিয়া থাকিলে বা শূন্য দুটা সমষ্টি দিয়া থাকিলে পূৰণফল দিয়া থাকিলে আমি এনেকৈ বহুপদটো উলিয়াব পাৰো গতিকে এইটো সূত্ৰ মনত ৰাখিলে তোমালোকে ইয়াৰ আগৰ প্ৰশ্নটো কৰিব পাৰিবা বা এইটো প্ৰশ্ন আমি এনেকৈ কৰিব পাৰিম গতিকে তোমালোকে যদি এইটো সূত্ৰ জানি লোৱা তেনেহলে একদম ইজি হৈ যাব অংকটো কৰিবৰ কাৰণে এতিয়া আমাৰ কোনটো উত্তৰ শুদ্ধ হ'ব x² - 3x - 2 আমাৰ কোনটো আছে এইটো অপচন ডি টো গতিকে আমাৰ শুদ্ধ অপচনটো কি হ'ব অপচন ডি x² - 3x - 2 এইবাৰ 3 নম্বৰ প্ৰশ্নটো চোৱা আমাক কি দিছে যে এটা বহুপদ দিয়া আছে x² - 4x আৰু +1 এই বহুপদটোৰ কি দিছে দুটা শূন্য আলফা আৰু বিটা হ'ব বুলি কৈছে তেনেহলে আমাক উলিয়াব দিছে কি 1/α + 1/β - আলফা * বিটাৰ মান কিমান হ'ব তো এইখিনি আমি সৰল কৰিলে বা এইখিনিৰ মান আমি যদি পঢ়াই চাও কিমান হ'ব উত্তৰটো সুধিছে কেনেকৈ উলিয়াম চোৱা যে ইয়াৰ শূন্য দুটা আমাক কি দিয়া আছে আলফা আৰু বিটা তো আমি প্ৰথমতে কৰিব লাগিব কি যে এটা আলফা আৰু বিটা যেটো আছে আলফা আৰু বিটাৰ যোগফলটো উলিয়াব লাগিব আৰু আলফা আৰু বিটাৰ পূৰণফলটো এইটো যেটা মোৰ লাগা হৈ আছে পূৰণফলটো গতিকে আমি হেতু উলিয়াব লাগিব আলফা * বিটা এনে কিহৰ কাৰণে লাগিব চোৱা যে আমাক যেটোৰ মান উলিয়াব দিছে 1/α + 1/β - আলফা বিটা আমাৰ এইটোৰ মান নিৰ্ণয় কৰিব দিছে এমাক আমি ইয়াতে আলফা আৰু বিটাৰ পূৰণফলটো লগা হৈ আছে আলফা * বিটা গতিকে হেতু আমি ইয়াৰ পৰা পাই যাম যে আলফা * বিটা আমি কিমান হ'ব ইয়াৰ পৰা আমি উলিয়াব পাৰিম নেক্সট আমাৰ কি আছে এইখিনিৰ কাৰণে আমি মানটো কেনেকৈ উলিয়াম চোৱা এতিয়া এইখিনি যদি ভগ্নাংশৰ যোগ কৰো তেনেহলে কি হ'ব এৰ যদি লসাগু ললে আলফা বিটা হৈ যাব
আৰু ইয়াতে কি হ'ব আলফাৰ লগত বিটা পূৰণ কৰোঁতে আলফা বিটা পাইছো গতিকে বিটাটো 1 ৰ লগত পূৰণ হ'ব তাৰ মানে এটো কি পাম বিটা পাম প্লাস বিটা ইনটু এটো একে নিচিনা আলফাটো এক্সট্ৰা পূৰণ হৈছে গতিকে আলফাটো 1 ৰ লগত পূৰণ কৰোঁতে আমি কিমান পালো আলফা মাইনাস এটো আলফা বিটা এতিয়া সো আলফা বিটা ইয়াতেও আছে মানে শূন্য দুটাৰ পূৰণফল আৰু এটো বিটা প্লাস আলফা বা আলফা প্লাস বিটা শূন্য দুটাৰ যোগফল গতিকে আমি শূন্য দুটাৰ যোগফল যদি উলিয়াও বা পূৰণফলটো উলিয়াই ইয়াতে বহাই দিলে আমি মানটো পাই যাম হয় এতিয়া সোয়া আলফা ইনটু বিটা বা আলফা প্লাস বিটা আমি কেনেকৈ উলিয়াম আমি এটা সূত্ৰ পাই আইছো আগতে যে শূন্য দুটাৰ যোগফল মানে কি আছিল যে বহুপদ এটা শূন্য দুটাৰ যোগফল মানে সদায় কি হয় -b/a সহগৰ লগত যেটো সম্পৰ্ক আছিল শূন্যৰ আৰু বহুপদৰ শূন্য দুটাৰ পূৰণফল মানে আমাৰ কি আছিল c/a এটো আছিল বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক তো তাৰ পৰা আমি পালো যে কি আলফা প্লাস বিটা -b/a আৰু আলফা ইনটু বিটা মানে কি c/a তো ইয়াৰ পৰা আমি মানখিনি বহাই দিলে আমি কি পাম এতিয়া যোগফল আৰু পূৰণফলৰ মানখিনি পাই যাম সো এতিয়া মাইনাসটো আছে অলৰেডি তো মাইনাস লিখি দিয়া b মানটো কিমান আছে ইয়াতে -4 গতিকে এটো -4 লিখি দিয়া আৰু a এর মানটো কিমান আছে ইয়াতে 1 x স্কয়াৰৰ লগত যেটো একো সহগ নাই তাৰ মানে এটো 1 তাৰ মানে এটো কি হ'ব -a প্লাস 4/1 মানে 4 এটো কিমান হ'ব c মানে কি আছে c মানটো আছে 1 গতিকে 1 লিখি দিয়া a এর মানটো কিমান আছে ইয়াতে 1 তাৰ মানে কিমান হল এটো 1 গতিকে আমি আলফা প্লাস বিটাৰ মান পাই গলো 4 আৰু আলফা ইনটু বিটা মানে আমি কিমান পাই গলো 1 পাই গলো হয় এতিয়া মানখিনি বহাই দিয়া ইয়াতে তো আলফা প্লাস বিটা মানে আমি 4 পাইছো 4 লিখি দিয়া আলফা ইনটু বিটা মানে 1 পাইছো 1 লিখি দিয়া মাইনাস আলফা ইনটু বিটা মানে 1 আকৌ 1 লিখি দিলো তাৰ মানে কিমান হ'ব 4/1 মানে 4 -1 তাৰ মানে কিমান হ'ব এটো 3 অথবা আমাৰ কোনটো অপচন শুদ্ধ হ'ব এতিয়া অপচন এ টো শুদ্ধ হ'ব তো তোমালোকৰ এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহে বহুত কিখন টেষ্ট পেপাৰ মই পাইছো অলৰেডি যে তাত কেনেকুৱা আছে যে এটা বহুপদৰ শূন্য দুটা আলফা আৰু বিটা হলে 1/alpha প্লাস আৰু 1/বিটাৰ মান উলিয়াব এনেকৈ বহুত কিখন প্ৰশ্ন মই পাইছো বহুত কিখন ডিস্ট্ৰিক্টৰ টেষ্ট পেপাৰ এনেকুৱা আহিছে তো তোমালোকে এটো অংক অলপ ইম্পৰ্টেন্ট এটো অংক চাব পাৰা তোমালোকৰ পৰীক্ষাৰ কাৰণে যে এনেকৈ আলফা আৰু বিটা যদি শূন্য সহগ হয় সৰি দুটা বহুপদৰ এটা বহুপদৰ শূন্য হয় তেনেহলে 1/alpha আৰু 1/বিটাৰ মান উলিয়া এই নিয়মটো শিকিবা তোমালোকৰ পৰীক্ষাত এনেকুৱা অংক আহিব পাৰে এটো এটা ইম্পৰ্টেন্ট হয় এতিয়া নেক্সট আমি 4 নম্বৰ প্ৰশ্নটো লৈছো হেতু আগৰ নিচিনাই আমাৰ যেটো শূন্য আছিল আলফা আৰু বিটা তাৰ পিছত 1/alpha 1/বিটা উলিওৱাৰ যেটো নিয়ম আছিল হেতু নিয়ম ইয়াতে এপ্লাই হ'ব এটা কি দিছে প্ৰশ্নটো চোৱা যে এটা বহুপদটো দিয়া আছে 5x² - 7x + 2 তো ইয়াৰে দুটা শূন্য কি দিছে আলফা আৰু বিটা তো আমাক উলিয়াব দিছে এই শূন্য দুটাৰ কি হয় শূন্য দুটাৰ প্ৰতিক্ৰমৰ যোগফল উলিয়াব দিছে যে প্ৰতিক্ৰম মানে কি আছিল যে এটা সংখ্যা যদি আমি লও ভগ্নাংশতে লও 7/2 লোৱা হল এটো প্ৰতিক্ৰম হ'ব লাগিলে কি হ'ব ইয়াৰ ওলোটাটো অৰ্থাৎ 2/7 এটো আছিল ইয়াৰ কি প্ৰতিক্ৰম গতিকে আলফা যদি হয় তাৰ প্ৰতিক্ৰম মানে কিমান হ'ব 1/alpha আৰু যদি বিটা হয় তেনহলে তাৰ প্ৰতিক্ৰম কিমান হ'ব 1/বিটা এতিয়া আমাক উলিয়াব দিছে 1/alpha আৰু 1/বিটাৰ যোগফলটো উলিয়াব দিছে 1/alpha আৰু 1/বিটাৰ যোগফলটো তো এটো কেনে কিমান হ'ব আমি আগৰ অংকটো যেনেকৈ কৰিছিলো সেই একেই নিচিনা অংক যে 1/alpha + 1/বিটা মানে আমি লিখিব লাগিব কি এটো ভগ্নাংশ লসাগু ললে আলফা বিটা হ'ব আৰু ওপৰত কি হ'ব বিটা প্লাস আলফা এনেকুৱা হ'ব তাৰ মানে কি শূন্য দুটাৰ যোগফল লাগে আৰু শূন্য দুটাৰ পূৰণফলটো লাগে তেতিয়া আমি পাই যাম যে কি ইয়াৰ যেটো প্ৰতিক্ৰম আছিল 1/alpha + 1/বিটা তাৰ মানটো পাই যাম হয় এতিয়া সোৱা আলফা বিটা আমি কেনেকৈ উলিয়াম সেই আগৰ নিচিনা আকৌ আলফা বিটা মানে আমাৰ কি আছিল শূন্য দুটাৰ পূৰণফল মানে আমাৰ আছিল c/a আৰু আলফা প্লাস বিটা শূন্য দুটাৰ যোগফল মানে আমাৰ কি আছিল -b/a তো ইয়াৰ পৰা আমি মানখিনি বহাই দিম এতিয়া তো c/a মানে আমি কি পাইছো c মানটো 2 আৰু a মানটো কিমান 5 আৰু এটো মাইনাস b মানটো কিমান পাইছো আমি -7 আৰু a মানটো আমি কিমান পাইছো 5 তাৰ মানে এটা আমি কিমান পাম 7/5 আৰু এটো 2/5 তো এইখিনি মান ইয়াতে বহাই দিয়া শূন্যটাৰ যোগফল 2/5 পাইছো গতিকে এটো লিখি দিয়া 2/5 আৰু শূন্যটাৰ পূৰণফল 7/5 হৈ গল 2/5 পূৰণ এটো ভগ্নাংশৰ হৰণ আছিল পূৰণ নিয়মত কৰিব লাগিব হৰণ চিনটো আমি পূৰণ কৰিলো এই ভগ্নাংশটো কি হ'ব ওলটি যাব অৰ্থাৎ 5/7 গতিকে 5 কাটা গল থাকিলে কিমান 2/7 গতিকে আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব 2/7 2/7 হ'ব লাগিছিল এটো তো 2/7 আমাৰ অপচন সি টো শুদ্ধ উত্তৰ 2/7 তো আমি এনেকে ইয়াৰ আগৰ অংকটো এনেকৈ নিয়ম আছিল ইয়াৰ পিছৰটো যেটো আমি এইমাত্ৰ কৰিলো এটো একে নিয়ম হয় যে শূন্য দুটা দিয়া থাকিলে আলফা আৰু বিটা তাৰ পৰা আমি 1/alpha আৰু 1/বিটা মানে আমি কেনেকৈ উলিয়াব লাগে বা হেটা যোগফল কেনেকৈ উলিয়াব লাগে আমি এইখিনি সূত্ৰ ব্যৱহাৰ কৰি কেনে বা এনেকৈ আমি অংকখিনি কৰিব পাৰো তো তোমালোকৰ কাৰণে এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন চাব পৰা বহুপদৰ কাৰণে এবাৰ আমি লৈছো ত্ৰিঘাত বহুপদৰ অংক লৈছো ত্ৰিঘাত বহুপদৰ আমাৰ কি দিছে শূন্য দুটা পূৰণফল দিয়া আছে আমাক এৰ মানটো উলিয়াব দিছে তো প্ৰথমতে আমি ত্ৰিঘাত বহুপদ মানে কি আছিল যে তিনটা ঘাত তাৰ সৰ্বোচ্চ ঘাতটো কি হ'ব লাগিব 3 হ'ব লাগিব আৰু তাৰ শূন্য সংখ্যা কেইটা হ'ব ইয়াতে তিনিটা হ'ব তাৰ মানে আমি আগৰটো বহুপদ দ্বিঘাত বহুপদ পাইছিলো তাত শূন্য দুটা আছিল আলফা আৰু বিটা ইয়াতে কি হ'ব তিনিটা হ'ব মানে কি আলফা থাকিব বিটা থাকিব আৰু গামা থাকিব তিনিটা থাকিব এতিয়া এই তিনিটা বহুপদৰ
সৰি এই তিনিটা শূন্যৰ যোগফল আৰু পূৰণফলৰ আকৌ সূত্ৰ আছে আমি আগতে যেনেকৈ b/a পাইছিলো বা c/a পাইছিলো ইয়াতেও আছে সূত্ৰ হেতু কি হয় যে বহুপদ কিটাৰ যদি ত্ৰিঘাত বহুপদ হয় নহলে তাৰ শূন্য কেইটাৰ যোগফলটো কি হয় সেই আগৰটোৰ নিচিনা -b/a হয় আৰু পূৰণফলটো কি হয় আলফা * বিটা * গামা এটো হয় -d/a এটো আছিল আমাৰ শূন্যকেইটাৰ পূৰণফলৰ সূত্ৰ এতিয়া আমাক কি লাগিব এটো শূন্যকেইটাৰ পূৰণফলৰ যেটো সূত্ৰ আছে হেতু ইউজ কৰিব লাগিব এটো অংকত কাৰণ এটা পূৰণফলৰ সূত্ৰটো দিয়া আছে তাৰ মানে আমি কি লিখিব পাৰো যে আমাক শূন্যকেইটাৰ পূৰণফলটো 4 দিয়া আছে অৰ্থাৎ -d/a আমি লিখিব পাৰো কি 4 হয় এতিয়া -d/a মানখিনি বহাই দিয়া মাইনাসটো আছে d মানটো কিমান হ'ব এটো a এটো b এটো c আৰু এটো d তাৰ মানে d মানটো আছে -6 আৰু a মানটো কি আছে ইয়াতে a আছে গতিকে a লিখি দিয়া আৰু এটো 4 হৈ গল তাৰ মানে আমি কিমান পালো এতিয়া এটো -6 divided by a equal to 4 তো আমাক উলিয়াব দিছে a এর মানটো আমি কেনেকৈ উলিয়াম এতিয়া a এর মানটো চোৱা এটো 6 থাকিলে ইয়াতে a তো আমি ইয়াতে পূৰণ হৈ আহিলে কিমান হল a * 4 বা 4a এটো হৈ গল তাৰ মানে আমি কি কৰিব পাৰিম এতিয়া a equal to আমি কি লিখিব পাৰিম যে 6 divided by 4 টো ইয়াতে হৰণ হৈ আহিব গতিকে 4 হল দুই টাকা 2 ৰে হৰণ যায় এটো 3 বাৰ যায় এটো কিমান বাৰ যায় 2 বাৰ অৰ্থাৎ উত্তৰটো আমি কিমান পালো 3/2 গতিকে আমি a এর মানটো কিমান পালো যে 3/2 কোনটো অপচন শুদ্ধ হ'ব আমাৰ অপচন a টো 3/2 দিয়া আছে গতিকে শুদ্ধ উত্তৰ কি হল অপচন a টো তো তোমালোকে দ্বিঘাত বহুপদৰ উপৰিও এনেকৈ ত্ৰিঘাত বহুপদৰ কাৰণে এনেকুৱা অংক চাব পাৰা যে ত্ৰিঘাত বহুপদৰ শূন্যকেইটাৰ পূৰণফলৰ যেটো সূত্ৰ আছিল এইটো আৰু শূন্যকেইটাৰ যোগফলৰ কাৰণে যেটো -b/a আছিল এইটো এইখিনি আমি চাব পাৰিবা তোমালোকে যে এইখিনি পৰীক্ষাত আহিব পাৰে এনেকুৱা ধৰণৰ অংক নেক্সট আমি আৰু এটা প্ৰশ্ন দিছো এবাৰ ইয়াতো সেই শূন্য দুটাৰ সমষ্টি বা শূন্যকেইটাৰ গুণফলৰ ওপৰতে আমি কৰিব লাগিব অংক এইটো যে কি দিছে প্ৰশ্নটোত চোৱা যে এটা বহুপদ দিয়া আছে বহুপদটো kx² + 6x + 4k এই বহুপদটোৰ শূন্যবোৰৰ সমষ্টি আৰু শূন্যবোৰৰ গুণফলটো কি হয় সমান হয় তেনেহলে k মানটো উলিয়াব দিছে মানে শূন্য সমষ্টি আলফা + বিটা কাৰ সমান শূন্য দুটাৰ গুণফলৰ সমান আলফা * বিটাৰ সমান এতিয়া আমাক উলিয়াব দিছে এইখিনিৰ পৰা k এর মানটো কিমান হ'ব উলিয়াব দিছে আমি কেনেকৈ উলিয়াম যে শূন্যকেইটাৰ যোগফল মানে আমি কি পাইছো -b/a লিখিব পাৰো আৰু শূন্যকেইটাৰ পূৰণফল মানে আমি কি লিখিব পাৰো এটো c/a লিখিব পাৰো হয় তাৰ পিছত এটা মানখিনি বহাই চাও এটা চোৱা a আৰু a দুটা পক্ষৰ পৰা আমি a টো কেনসেল কৰিব পাৰো কাৰণ ইয়াতে কি আছে ইয়াতেও a আছে হৰণ হয় ইয়াতেও a হৰণ আছে আমি ডাইৰেক্ট লিখিব পাৰো কি এটো -b = c লিখি দিব পাৰো হয় এতিয়া -b আৰু c মানটো বহাই চাও তেতিয়া তাৰ পৰা আমি k মানটো উলিয়াব পাৰিম তো এটো মাইনাস আছে মাইনাস থাকিলে b মানটো কিমান আছে 6 আছে গতিকে 6 লিখি দিয়া আৰু k এর মান c মানটো কিমান আছে 4k গতিকে এটো 4k তাৰ মানে আমি k এর মানটো উলিয়াব দিছে গতিকে -6/4 = আমি কি পাম k পাম তাৰ মানে আমি কি লিখিম এটো 2 ৰে হৰণ কৰিলে 3 বাৰ গল 2 ৰে হৰণ কৰিলে 2 বাৰ গল তাৰ মানে -3/2 = k অৰ্থাৎ k মানটো আমি কিমান পালো এতিয়া -3/2 আমাৰ কোনটো উত্তৰ শুদ্ধ হ'ব অপচন a -3/2 আমাক দিয়া আছে গতিকে আমাৰ অপচন a টো শুদ্ধ উত্তৰ তো এনেকৈ তোমালোকৰ k মান উলিওৱা প্ৰশ্ন আহিব পাৰে তাত তোমালোকৰ এনেকৈ নিদিকেনে এনেকৈ দিও থাকিব পাৰে যে কি যে শূন্যবোৰৰ সমষ্টি দিয়া আছে ধৰা হল কিবা এটা সংখ্যা দিয়া আছে যে এই বহুপদটোৰ শূন্যবোৰৰ সমষ্টি 5 তাৰ পৰা আমি k মানটো উলিওৱা তেনেকৈ আমি থাকিব পাৰো তেতিয়া হলে আমি শূন্যবোৰৰ সমষ্টি বুলি লিখি কেনে কি কৰিম -b/a = 5 বুলি লিখিম লিখি কেনে এটা মান বহাই দি কেনে ইয়াৰ পৰা b মানটো বহাম বা a এর মানটো বহাম বহাই k এর মানটো উলিয়াম তো তেনেকুৱাকৈ আমি এইখিনি জানিলে এনেকুৱা ধৰণৰ অংকবিলাক আহিলে আমি কৰিব পাৰিম গতিকে এটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট চাব পৰা পৰীক্ষাৰ কাৰণে এবাৰ 7 নম্বৰটো আমি লৈছো এনেকুৱা এটা প্ৰশ্ন যে ইয়াতে শূন্যৰ সংখ্যা বা শূন্যৰ প্ৰশ্ন হয় এটো কি দিছে যে এটা বহুপদ দিয়া আছে বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা দিয়া আছে তাৰ পৰা আমাক উলিয়াব দিছে আলফা * বিটা ইনটু আলফা + বিটা মানে শূন্য দুটাৰ পূৰণফল আৰু শূন্য দুটাৰ যোগফল যি হয় সেই দুটাৰ পূৰণফলটো উলিয়াব লাগে আমি তো কেনেকৈ উলিয়াম শূন্য দুটাৰ পূৰণফলটো প্ৰথমতে উলিয়াই লম তাৰ পিছত যোগফলটো উলিয়াই লম এই দুটা পূৰণ কৰি দিলে আমি উত্তৰটো পাই যাম হয় এতিয়া প্ৰথমতে শূন্য দুটাৰ পূৰণফলৰ কাৰণে আমি লিখিম আলফা * বিটা = আমাৰ কি আছিল c/a আৰু আলফা + বিটা মানে শূন্য দুটাৰ যোগফল মানে আমাৰ কিমান আছিল -b/a এতিয়া আমি এইখিনিৰ পৰা আমি সেইখিনি মান বহাই দিম ইয়াতে তো এটো x² আছে -16 আছে তো ইয়াৰ পৰা আমি কেনেকৈ উলিয়াম a b c কি হয় আমি কেনেকৈ গম পাম যে ইয়াতে যেটো x আছে x ৰ আগত যেটো সহগ আছে হেতু আমাৰ a আছিল বা আমাৰ যেটো প্ৰামাণিক ৰূপ আছিল কি আছিল ax² + bx এটো লিখি ললে আৰু সুবিধা হ'ব ax² + bx + c এটো আছিল আমাৰ প্ৰামাণিক ৰূপ মানে x² ৰ সহগটো a আছিল x ৰ সহগটো b আছিল আৰু c টো ধ্ৰুবক পদ আছিল তো ইয়াতে x² ৰ সহগ কি আছে ইয়াতে একো সংখ্যাই নাই গতিকে এটো কিমান হ'ব আমাৰ 1 হ'ব তাৰ পিছত x ৰ সহগ b আছে ইয়াতে x প্লাস যেটো টার্ম আছে হেতু আমি ইয়াতে নাই গতিকে b ৰ মানটো কিমান হ'ব আমি 0 লিখিব লাগিব কাৰণ যেহেতু b ৰ মানটো নাই ইয়াতে বা x টো নাই গতিকে b = আমি কি লিখিম ইয়াতে b = 0 আৰু c = আমাৰ কিমান হ'ব যেটো আমাৰ ধ্ৰুবক পদ আছে কিমান আছে ইয়াতে এটো -16 আছে গতিকে এটো -16 হৈ গল তো এতিয়া এখিনি বহাই দিয়া ইয়াতে
আলফা ইনটু বিটা মানে c বাই a, c মানটো কি আছিল -16, তো -16 লিখি দিয়া আৰু a ৰ মানটো কিমান আছে ইয়াতে 1, তাৰ মানে আমি এটা কিমান পালো -16 পাই গলো। তাৰ মানে আমি সংখ্যা দুটা পূৰণফলটো শূন্য দুটাৰ পূৰণফলটো পালো কিমান -16, আৰু শূন্য দুটাৰ যোগফলটো আমি কিমান পাম এতিয়া মাইনাস লিখি দিয়া, b ৰ মানটো কিমান আছে 0 আৰু a ৰ মানটো কিমান আছে 1, তাৰ মানে এইটো কিমান হৈ গল উত্তৰটো 0। এতিয়া আমি এই দুটা পূৰণ কৰিব লাগিব, কাৰণ আমাক কিহৰ মান উলিয়াব দিছে আলফা ইনটু বিটা ইনটু আলফা প্লাস বিটা, এইখিনি মান উলিয়াব দিছে। এতিয়া পূৰণ কৰিলে আমি কিমান হ'ব চোৱা, আলফা ইনটু বিটা মানে আমি পাইছো -16 ইনটু আলফা প্লাস বিটা মানে আমি কিমান পাইছো 0 পাইছো। গতিকে 16 ইনটু 0 মানে কিমান হ'ব আমাৰ উত্তৰটো 0। গতিকে আমাৰ কোনটো শুদ্ধ উত্তৰ হ'ব অপচন যেটো এ দিয়া আছে, অপচন এ ইকুৱেল টু 0 দিয়া আছে, সেইটো আমাৰ শুদ্ধ উত্তৰ। এবাৰ 9 নম্বৰটো আমাক দিছে কি x স্কয়াৰ - 12 যেটো বহুপদ দিয়া আছে, ইয়াৰ শূন্য কেইটা উলিয়াব দিছে ডাইৰেক্ট এবাৰ কি শূন্যটো উলিয়াইলে হ'ব। এতিয়া বহুপদৰ শূন্য উলিওৱাৰ নিয়মটো আমাৰ কি আছিল x স্কয়াৰ - 12 ইকুৱেল টু 0 বুলি লিখিব লাগে প্ৰথমতে, বহুপদটো ইকুৱেল টু 0 লিখি ললো। তাৰ পিছত আমাৰ কি আছিল যে মধ্যৰাশি বিশ্লেষণ কৰাৰ নিয়ম এটা আছিল বা দ্বিঘাত সমীকৰণৰ যেটো সূত্ৰ আছিল সেইটো ইউজ কৰিব পাৰো। তো ইয়াতে আমি যেহেতু মাজৰ টাৰ্মটো বি টাৰ্মটো দিয়াই নাই, গতিকে আমি ডাইৰেক্ট কৰিলে কৰিব পাৰো এনেকৈ কি যে এইটো x স্কয়াৰটো এনেকৈ থাকিলে -12 টো আমি সমান চিহ্ন এইপিনে লৈ গলো, ললে কিমান হ'ব এইটো 12 আহি গল। তাৰ পিছত আমি এই x ৰ মানটো উলিয়াব লাগে, গতিকে ইয়াৰ ওপৰত যেটো স্কয়াৰ আছে সেই স্কয়াৰটো আমি কি কৰিব লাগিব সমান চিহ্নৰ এইটো সাইডে নিব লাগিব। তো নিলে কি হ'ব x ইকুৱেল টু প্লাস মাইনাস √12, কাৰণ প্লাস মাইনাস কিহৰ কাৰণে লিখিছো যে বৰ্গমূল ললে এই সংখ্যাটোৰ যে স্কয়াৰটো ইফালে আহিলে বৰ্গমূল হ'ব, তো বৰ্গমূল ললে হয়তো প্লাসটো লিখিব পাৰো আৰু উত্তৰটো মাইনাসটো লিখিব পাৰো, কাৰণ দুটা প্লাস সংখ্যা পূৰণ কৰিলে আমি কি হয় এটা বৰ্গ সংখ্যা পাম, আৰু দুটা মাইনাস সংখ্যা একে নিচিনা মাইনাস সংখ্যা পূৰণ কৰিলে আমি কি হয় বৰ্গ সংখ্যাই পাম। যদি আমি উদাহৰণ হিচাপে চাওঁ 25 টো এটা বৰ্গ সংখ্যা, তো ইয়াৰ বৰ্গমূল আমি কিমান পাই আহিছিলো 5 স্কয়াৰ মানে 25 পাইছো। গতিকে যদি আমি 5 দুটা পূৰণ কৰো, 5 পূৰণ 5 কিমান হয় 25 হয়। আকৌ যদি আমি -5 পূৰণ কৰো যে -5 ইনটু -5, তেতিয়াহলে আমাৰ কিমান হ'ব উত্তৰটো 25 হ'ব, কাৰণ 5 5 গুণ 25 আৰু মাইনাসে মাইনাসে প্লাস হ'ব। সেই কাৰণে আমি বৰ্গমূল লতে কি হ'ব সদায় 25 ৰ বৰ্গমূলটো আমি কি লিখিব লাগে +-5। এই বহুপদ দ্বিঘাত বহুপদৰ ক্ষেত্ৰত এতিয়া ইয়াতো সেই একে নিচিনা আমি 12 ৰ বৰ্গমূল ল'ব লাগে, গতিকে আমি কি কৰিছো এইটো +-12। এতিয়া যেহেতু 12 টো এটা কি হয় পূৰ্ণবৰ্গ সংখ্যা নহয়, গতিকে ইয়াৰ বৰ্গমূলটো আমি ডাইৰেক্ট লিখিব নোৱাৰো। তো আমি কি কৰিছা এইটো উৎপাদক বিশ্লেষণ কৰিছা, মৌলিক উৎপাদক বিশ্লেষণ, তাৰ পিছত আমি সৰু আকাৰত নিলম এইটো। তো 12 টো আমি লিখিলে কি কৰিম 2 ৰে হৰণ কৰিব পাৰো, 2 × 4 = 12, আকৌ 2 ৰে কৰিলে কিমান হ'ব 2 × 3 = 6। তাৰ মানে এইটো কিমান পাম আমি 12 2 দুটা আছে বৰ্গমূল ললে আমি দুটা সংখ্যাৰে জোৰ বান্ধিব লাগে, গতিকে 2 × 2 মানে আমি লিখিম কি 2 স্কয়াৰ ইনটু এইটো 3 থাকি গল। তাৰ মানে 2 স্কয়াৰ মানে কিমান হ'ব এই যেটো 2 স্কয়াৰ আছে সেইটো সমান বৰ্গমূলৰ বাহিৰত ওলাই আহিব, তাৰ মানে এইটো 2 আহি গল আৰু এইটো কিমান থাকিব আমাৰ 3। তাৰ মানে আমি এতিয়া x ৰ মানটো কিমান পাই গলো +-2√3। গতিকে আমি এই বহুপদটোৰ কাৰণে শূন্য দুটা আমি কি পালো +-2√3, যেটো আমাৰ অপচন সি দিয়া আছে, অপচন সি টো শুদ্ধ উত্তৰ। 10 নম্বৰ প্ৰশ্নটো চাব পাৰা। 10 নম্বৰটো কি দিছে যে ত্ৰিঘাত বহুপদ এটা ax2 + bx² + cx - d, এই বহুপদটো শূন্য কেইটাৰ যোগফল কি দিছে, শূন্য কেইটা আলফা বিটা আৰু গামা দিয়া আছে। তো ইয়াৰে আলফা + বিটা + গামাৰ মান কিমান হ'ব সুধিছে। এতিয়া আমি জানো ত্ৰিঘাত বহুপদৰ যোগফল শূন্য কেইটাৰ যোগফল হয় -b/a হয়, গতিকে আমি লিখিলে কি পাম অপচনটো -b/a, যেটো শুদ্ধ উত্তৰ হ'ব -b/a। তাৰ পিছত আমাৰ এইটো অপচন কোনটো আছে আমাৰ -b/a টো এ অপচনটো, গতিকে আমাৰ 10 নম্বৰৰ কাৰণে শুদ্ধ উত্তৰটো কি হ'ব অপচন এ টো। নেক্সট 11 নম্বৰটো দিছে আলফা আৰু বিটা এটা দ্বিঘাত বহুপদৰ x² + - bx - c শূন্য হয় তেন্তে আলফা আৰু বিটাৰ মানটো সুধিছে। এতিয়া আলফা প্লাস বিটাৰ মানটো সুধিছে, মানে শূন্যটাৰ যোগফলটো উলিয়াব দিছে। এতিয়া শূন্যকেইটাৰ যোগফল মানে আমাৰ কি আছিলে সূত্ৰটো -b/a আছিলে, তো আমি -b/a পালো, কিন্তু ইয়াতে b মানটো মাইনাসত দিয়া আছে, গতিকে মাইনাস কাটা গৈ থাকিব কি অনলি b থাকিব, অৰ্থাৎ অপচন ডি টো শুদ্ধ উত্তৰ হ'ব। যদি তোমালোকে চাই কেনে পটককে অপচন এ টো দিব পৰা কিছুমানে, কিন্তু ভালকে যদি আমি চাওঁ দ্বিঘাতটোত b মানটোৰ আগত মাইনাস এটা আছে, তাৰ মানে এইটো কি হ'ব মাইনাসটো কেনসেল কৰি অনলি b/a থাকিব, গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি টো। নেক্সট 12 নম্বৰটো কি দিছে যে এটা ত্ৰিঘাত বহুপদৰ ax³ + bx² + cx + d শূন্যবোৰ আলফা বিটা আৰু গামা। তো আলফা বিটা গামা আৰু গামা আলফা ইয়াৰ মান কি হ'ব সুধিছে। তো এইটো তোমালোকে ডাইৰেক্ট কিতাপত লিখাই আছে, এইটো মান কিমান হ'ব c/a, গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন c/a। এবাৰ আমাক 13 নম্বৰটো কি দিছে যে এটা বহুপদ দিয়া আছে, বহুপদটো 2x কি হয় ত্ৰিঘাতৰ বহুপদ দিয়া আছে। তো ইয়াৰে শূন্যবোৰৰ সমষ্টি দিছে, শূন্যবোৰৰ যোগফলটো দিয়া আছে 6, তো আমাক উলিয়াব দিছে k ৰ মানটো। তো এই বহুপদটোৰ প্ৰথমতে আমি কি লিখিলম a b c বা d মানটো লিখিলম, তেনেহলে কি হ'ব আমাৰ a ৰ মানটো হ'ব 2, যেটো x³ ৰ সহগ আছে,
বা b মানটো আমি কি লিখিব পাৰো -3k যেটো x স্কয়াৰ হওক তো লিখিব -3k আৰু c মানটো কিমান হ'ব আমাৰ 4 আৰু d মানটো আমি কিমান লিখিব পাৰো এটো -5 এতিয়া আমাক কৈছে শূন্যবোৰৰ সমষ্টি অৰ্থাৎ গোটেইকেইটা যোগফলটো আমি কি লিখিব লাগে 6 যদি শূন্যকেইটা আলফা প্লাস বিটা প্লাস গামা হয় তিনিটা শূন্য তো ইয়াৰ যোগফলটো আমি কিমান পাইছো 6 পাইছো এতিয়া আমি আকৌ জানো যে শূন্যকেইটাৰ যোগফল মানে আমি লিখিব পাৰো কি -b/a লিখিব পাৰো গতিকে এটো -b/a লিখি দিয়া আৰু এটো ইকুৱেল টু 6 গতিকে এটা মানখিনি বহাই দিলে আমি ইয়াৰ পৰা কি উলিয়াব দিছে k মানটো উলিয়াব দিছে তো k মানটো পাই যাম তো b মানটো কিমান দিছে -3k তো এটো লিখি দিয়া b মাইনাস আছে অলৰেডি আৰু -3k গতিকে ব্ৰেকেটৰ ভিতৰত -3k আৰু a মানটো কিমান দিয়া আছে আমাক 2 গতিকে 2 লিখি দিয়া এটো 6 হৈ গল এতিয়া এটো কিমান হ'ব -a প্লাস গতিকে 3k ইকুৱেল টু এই 2 টো ইয়াতে হৰণ হৈ আছে গতিকে আমি সমাজনে এপিনে আনিলে পূৰণ হৈ আহিব গতিকে 6 * 2 তো এটো কৰিলে কিমান হ'ব 3k ইকুৱেল টু 6 দুগুণ আমাৰ কিমান হ'ল 12 গতিকে k ইকুৱেল টু আমাৰ কিমান পাম 3 টো ইয়াতে পূৰণ হৈ আছে সমাজনে এপিনে আৰ লগে হৰণ হৈ যাব গতিকে হৰণ কৰিলো 3 ৰে 12 হৰণ কৰিলে আমি কিমান পাম 4 গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব এতিয়া অপচন বি 4 k এৰ মানটো আমি কিমান পাই গলো 4 তো এনেকে আমি যদি শূন্যকেইটা যোগফল দিয়া থাকে তেনে এই -b/a ব্যৱহাৰ কৰি কেনে k এৰ মানটো উলিয়াব পাৰো বা শূন্যকেইটা কিছুমান বস্তু শূন্যকেইটা পূৰণফল দিয়া থাকিব পাৰে তেতিয়া আমি কেনেকৈ কৰিম যে শূন্য পূৰণফলৰ ক্ষেত্ৰত আমাৰ সূত্ৰটো আছিল আলফা বিটা আৰু গামা তো এটো পূৰণফলটো আছিল -d/a তেতিয়া আমি এটো সূত্ৰ ব্যৱহাৰ কৰি কেনে আমি k এৰ মানটো নিৰ্ণয় কৰিম তো এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় এবাৰ এটা প্ৰশ্ন চোৱা এবাৰ কি দিছে এটা বহুপদ দিয়া আছে এটো ত্ৰিঘাতৰ বহুপদ ত্ৰিঘাত মানে ইয়াতে হাইয়েস্ট পাৱাৰটো কিমান আছে 103 আছে গতিকে ত্ৰিঘাতৰ বহুপদ এই ত্ৰিঘাতৰ বহুপদটোৰ শূন্য তিনিটা ত্ৰিঘাতৰ বহুপদ কেইটা থাকে শূন্য তিনিটা থাকে গতিকে তিনিটা শূন্য দিয়া আছে আমাক p - q এটা p আৰু এটা কি দিছে p + q তো ইয়াৰ পৰা আমাক p ৰ মানটো কি হ'ব উলিয়াব দিছে শূন্যকেইটাত যে p ইউজ কৰিছে সেই p ৰ মানটো উলিয়াব দিছে এটা কেনেকৈ উলিয়াম চোৱা আমি জানো যে শূন্যকেইটাৰ যোগফলৰ সূত্ৰ জানো বা শূন্যকেইটাৰ পূৰণফলৰ সূত্ৰ জানো আমি সেইকেইটা ইউজ কৰি কেনে আমি কি কৰিব পাৰিম ইয়াতে p মানটো উলিয়াব পাৰিম তো আমি যেহেতু পূৰণ কৰিলে এটো বেলেগ কিবা ওলাব যে পূৰণফলটো বেলেগ হ'ব গতিকে আমি পূৰণ নকৰা আমি কি কৰিম যেটো যোগফল আছে হেতু কৰিলে একদম ইজি হৈ যাব তো যোগফলৰ যেটো সূত্ৰ আছে হেতু ব্যৱহাৰ কৰি কেনে আমি p মানটো উলিয়াব পাৰিম তো আমি কি লিখিম প্ৰথমতে যে এই বহুপদ কেইটা শূন্যকেইটা যোগ কৰিম p - q প্লাস p প্লাস কি হল p প্লাস q এটো আৰু এটো এই তিনিটা শূন্য আমি যোগ কৰিছো তো যোগফলটো আমি কি লিখিব পাৰো যে বহুপদৰ শূন্য তিনিটাৰ যোগফল আমাৰ কি পাইছো -b/a পাইছো গতিকে এটো লিখি দিম আমি কি -b/a হৈ গল তো এতিয়া আমি এখিনি সৰল কৰো p এটো p তিনিটা p যোগ কৰিলে আমি কিমান পাম 28p আৰু এটো -q প্লাস q কাটা কাটি গল তো থাকিলে ইয়াতে কিমান মাইনাস আৰু b মানটো আমি ইয়াৰ পৰা বহাই দিব পাৰো এতিয়া b মানটো কিমান আছে এটো -6 আছে আৰু যেটো 6 আৰু এটো মাইনাস আছে আগত তো -6 আমি লিখি দিম ইয়াতে -6 আৰু a ৰ মানটো কিমান পাইছো আমি 2 পাইছো তো 2 লিখি দিয়া তো থাকিলে কিমান 3p ইকুৱেল টু -a প্লাস হৈ গল তো 6/2 অৰ্থাৎ 2/6 মানে আমি কি লিখিব পাৰো এটো 3 লিখিব পাৰো তো আমি কি পালো এতিয়া 3p ইকুৱেল টু 3 পাই গলো তাৰ মানে p মানটো কিমান হ'ব 3/3 আৰু 3/3 মানে আমি কিমান পাই গলো 1 অৰ্থাৎ আমাৰ p মানটো আমি এতে পাই গলো কিমান 1 যেটো আমাৰ অপচন এ দিয়া আছিল তো এনেকুৱা ধৰণে এমসিকিউ বিলাক আহিব পাৰে তোমালোক অলপ মান ভাবি কেনে ইজিয়ে হয় জাস্ট শূন্যকেইটা দিয়া থাকিলে তাৰ পৰা যেটো যোগফলৰ সূত্ৰ বা পূৰণফলৰ সূত্ৰ সেইখিনিয়ে ব্যৱহাৰ হ'ব কিন্তু অলপমান ভাবি কেনে প্ৰশ্নটো যদি আমি কৰিব পাৰো বুজিব পাৰো তেনেহলে একদম ইজি হয় অংকবিলাক সমাধান কৰাৰ কাৰণে তো এনেকুৱা ধৰণৰ অংকবিলাক তোমালোকৰ কাৰণে কি ইম্পৰ্টেন্ট তো চাব পৰা এইবিলাক অংক এবাৰ দিছে আমাৰ বহুপদৰ যেটো ax² + bx + c এটা বহুপদ আছে এই বহুপদটো এটা শূন্য কি বুলি কৈছে 0 বুলি কৈছে বা যেটো বহুপদৰ মূল দুটা থাকে তাৰ এটা মূল কিমান দিছে আমাক 0 দিছে তা আনটো কিমান হ'ব উলিয়াব দিছে তা আমি কি কেনেকৈ উলিয়াম এতিয়া চোৱা যেটো প্ৰথমতে বহুপদ দিয়া আছে এটো লিখি ললো আমি ইয়াতে ax² + bx + c ইয়াতে কি কৈছে এটা মূল যেটো 0 হয় তাৰ মানে আমি যদি x ৰ সলনি 0 লিখি দিও গতিকে এইখিনিৰ মানটো কিমান হ'ব 0 হ'ব গতিকে আমি ইয়াতে x ৰ সলনি কি লিখি দিম এতিয়া 0² + b * 0 plus c equal to 0 তাৰ মানে আমি এখিনি মানে 0 পালো প্লাস এখিনি মানেও 0 হল প্লাস c equal to কিমান হল 0 অৰ্থাৎ c equal to আমি কিমান পাই গলো 0 পালো তো c মানটো আমি কিমান পালো 0 পালো এতিয়া আমাক উলিয়াব দিছে আনটো শূন্য কি কেনেকৈ উলিয়াম চোৱা তে c মানটো 0 মানে আমি বহুপদটো কি লিখিব পাৰো এতিয়া ax² plus bx equal to 0 কাৰণ এটা c টো নাই c মানটো 0 লিখিব লাগিব গতিকে এইখিনিৰ পৰা আমি আনটো শূন্য উলিয়াব চেষ্টা কৰিম তো ইয়াতে যদি আমি x টো কমন লও তেনেহলে আমি কি থাকিব ইয়াতে x কমন ললো এটা থাকিব ax প্লাস ইয়াতে কি থাকিব b ইকুৱেল টু 0 এতিয়া বহুপদৰ কি হল দুটা শূন্য এটো এটা পূৰণফলটো আমাক কি কৈছে 0 পাইছো গতিকে আমি x ইকুৱেল টু 0 লিখিব পাৰো নহলে x
প্লাস b ইকুয়াল টু আমি কি লিখিব পাৰো 0 লিখিব পাৰো এটা x ইকুয়াল টু 0 আমাৰ অলৰেডি দিয়াই আছে তা শূন্য 0 এটা আনটো আমি ইয়াৰ পৰা উলিয়াব পাৰিম তো উলিয়ালে কি হ'ব চোৱা ax লিখিলো ইকুয়াল টু b to ইপিনে গলে মাইনাস b হৈ গল তাৰ মানে x ইকুয়াল টু আমি কি লিখিব পাৰো মাইনাস b বাই a গতিকে আমি আনটো শূন্য কি পাই গলো মাইনাস b বাই a এটো আমাৰ কোন নম্বৰ অপচন দিয়া আছে অপচন b2 তো আমি এনেকে সমাধান কৰি কেনে আনটো শূন্য নিৰ্ণয় কৰিব পাৰো তো ইয়াতে আমি 15টা এমসিকিউ আলোচনা কৰিলো এটো চেপ্টাৰ বহুপৰা যেটো চেপ্টাৰ আছিল হেটো পৰা আহিব পৰা তো আমি ইয়াৰ পিছৰ ভিডিওত আৰু কেইটামান এটো চেপ্টাৰৰ আৰু কিছুমান এমসিকিউ আলোচনা কৰিম তো তোমালোকে যদি বুজি পাইছা অংকটা বুজি পোৱাৰ সুবিধা আছে তেনে লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াৰ পিছৰ ভিডিও আহিব তোমালোকে চাবা পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট যিবিলাক কোৱেশ্চন আছে আমি হেবিলাক বাছি কেনে আলোচনা কৰিম ধন্যবাদ